হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আজি বহুদিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। ভিডিঅ'বিলাক বনাওঁ কিন্তু দিবলৈহে নহয়, কাৰণ বহুত ব্যস্ততা, ইফালে বাবুহঁতৰ স্কুল আৰু কিবাকিবি বহুত আৰু সেয়ে মই ভিডিঅ'বোৰ দিবলৈ পৰা নাই। এই ভিডিঅ'টো বহুদিন আগৰে হয়, বহুদিন ক'ব গ'লে 15-20 দিনমান আগৰে হয়। মই আজিহে ভিডিঅ'টো দিবলৈ এডিটিং কৰি দিবলৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই যাবলৈ ওলাইছোঁ। মই নহয়, মোৰ ল'ৰা আছে আৰু এটা ফেমিলি আছে। তেওঁলোকেৰে আমি একেলগে এঠাইলৈ গৈ আছোঁ। ক'লৈ যাওঁ, কি কৰোঁ, গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে। এয়া আমি গুৱাহাটীলৈ গৈ আছোঁ বাৰু। গুৱাহাটীলৈ গৈ আজি নতুন ব্ৰিজখনেৰে যাম বুলি ভাবিলোঁ আৰু সেয়ে আমি বেজেৰা হৈ সোমালোঁ। ইফালে আমি যিহেতু মঙলদৈৰ পৰা গৈ আছোঁ, এনেকৈ বেজেৰা হৈ সোমাই এয়া পাহাৰুৱা ৰাস্তা, ভালেই লাগে। এইবোৰ প্ৰাকৃতিক দৃশ্য বহুত ধুনীয়া হয়, জেগাখিনিও বহুত ভাল লাগে আৰু এনেকৈ চাই আহি ভাল লাগে। কিন্তু ভিতৰৰ এটা ৰাস্তাৰ এটাই অসুবিধা, অকণমান কি স্পীড ব্ৰেকাৰবোৰ বেছি আছে। বাকী একো অসুবিধা নাই, ধুনীয়া ৰাস্তা, একদম ফ্ৰী ৰাস্তা, 2-এখন গাড়ী আছে মাজতে। এনেকৈ গৈ আছোঁ আৰু আজি আমি দুঠাইলৈ গৈছোঁ। ফাৰ্ষ্ট টাইম এজেগাত যাম, তাৰপিছত আৰু এজেগাত যাম। যিমান পাৰি চেষ্টা কৰিম ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এয়া আপোনালোকে যে দেখিলে দৌল গোবিন্দ মন্দিৰটো, বহুদিনৰ পৰা নামটো শুনি আছিলোঁ কিন্তু দেখা নাছিলোঁ। আজি সিফালেৰে আহিলোঁ যিহেতু, সেইকাৰণে মন্দিৰটো এবাৰ দেখা পালোঁ। আপোনালোকক অকণমান দেখাই দিলোঁ আৰু। এইখন নতুন ব্ৰিজখন, এয়া আমি ইয়াতে নুমিলোঁ। অকণমান এনেই ফটো উঠি আছোঁ। এয়া চাব পাৰে, ফাৰ্ষ্ট টাইমৰ কাৰণে ইয়াতে আহিছোঁ। এইখন ব্ৰিজ। আপোনালোকেতো দেখাই পালে নতুন ব্ৰিজখন। এইখন আমি আহিছোঁ যিহেতু, এইখন ফাৰ্ষ্ট টাইম এইখনকে দেখাই দিলোঁ আপোনালোকক। আৰু নেক্সট আমি গৈ আছোঁ এঠাইলৈ, সেই তাতে